তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগছ। তো গাইজ আপোনালোকৰ মাজত আকৌ উভতি আহিছোঁ এটা নতুন ব্লগছ লৈ। তো মানে আজি এটা টপিক হৈছে আমাৰ বাৰীখন দেখাবলৈ। বাৰীখন যাবলৈ হৈছে এই ফেঞ্চিংখন। এই ফেঞ্চিঙত পাৰ হৈ আপোনালোকে ফাৰ্ষ্ট আমাৰ বাৰীখন পাব, এইটো ঘৰটো। তাৰপিছতে আছে এই নদীখন পাৰ হ'ব লাগিব। নদীখন পাৰ হৈ আপোনালোকে আমাৰ মানে গোটেই পথাৰৰ মাজত আছে, আৰু গোটেই পথাৰৰ মাজত আমাৰ বাৰী লৈ লৈছোঁ। এইপিনে আছে সৰু সৰু ফুলৰ, কিমান ধুনীয়া লাগিব ইয়াত যদি ফটো মৰা হয়। নদীৰ পাৰত আমি মানে আমাৰ এখন শাকৰ মানে খেতি কৰা হৈছে। মানে ইয়াত সকলো ধৰণৰ বস্তু আছে। এয়া চাওক, ইয়াত কচু আছে, এয়া ৰঙালাও, এইফালে তামোল পুলি লগাই থৈছোঁ, এইপিনে কলগছ, সেইপিনে কল লাগি আছে, এইপিনে চাওক এইবোৰ কল লাগি আছে। তো আপোনালোকক ভাবিলোঁ যে ইয়ালৈ আহিলোঁ যেতিয়া আপোনালোকক অকণমান কিবা এটা দেখাই দিওঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ অকল শাক পাচলিয়ে নহয়, ইয়াত আছে এয়া তামোল, ইয়াত আছে চাহপাতৰ পুলি লগাই থোৱা আছে। ইয়াত ৰহৰ দাইল মানে যোৱা বছৰে কৰা, এতিয়া পকা অলপ মানে পুকীয়া টাইপৰ অলপ আছে। আৰু এইপিনে আছে এজোপা গছজোপা, আৰু এইবোৰ চাওক, এইবোৰ চাহপাতৰ পুলি, চাহৰ পুলি। এইপিনে এনেকৈ আৰু অলপ আছে। এইপিনে গোটেইবোৰ দেখিছেনে? এইপিনে এইবোৰ হৈছে গোটেইবোৰ ৰহৰ দাইলৰ ডাঙৰ পুলি আছে। এইপিনে বাৰু লাহে লাহেকৈ ফুলিছে, এইবোৰ লাহে লাহে ফুলিছে, এইবিলাক লাহে লাহেকৈ ফুলিছে। তো গাইজ এইবিলাক হৈছে দাংবাদীৰ পুলি, মানে পুলি আৰু লাহে লাহে লাগিব, আৰু ফুল ফুলি আছে। এইবিলাক চাওক। এইপিনে এইডোখৰ গোটেইডোখৰ মানে চাহৰ ওপৰত আছে ৰহৰ দাইলৰ পুলি, মানে ৰহৰ দাইলৰ পুলি। তো এই বেৰাটোৰ কাষে আছে, মানে ফেঞ্চিং লগাই থোৱা আছে গোটেই বেৰাটোৰ কাষে এইবোৰ কলগছ, এইবিলাক গোটেইবোৰ কলগছ। এইখিনি আছে শিমলু পুলি, মানে শিমলু গছ নহয়, শিমলু পুলি। আমি মানে এইখিনি যদি যেতিয়া ডাঙৰ হয়, এইখিনি চাব, এয়া পুতি থোৱা আছে, এইবিলাক পুতি থোৱা আছে মাটিত। যদি এইখিনি ডাঙৰ হয় তেনেহ'লে এইখিনি বহুত ওখ হ'ব, এই কলজোপা সমান হৈ যাব। যদি সিমানখিনি হৈ যায় তেনেহ'লে ইয়াত মানে সৰু মানে আলু ওলাব। তো গাইজ আমি এই বাৰীখনলৈ আমি দুটা আহিছিলোঁ, প্ৰাঞ্জল আৰু মই আহিছিলোঁ। তো আপোনালোকক এই গোটেই বাৰীখনটো দেখাই দিলোঁ। তো আৰু লাষ্টবাৰ কাৰণে আমি যোনটোত ছাঁ কাৰণে আমি ছাঁলৈ সোমাওঁ, সেই ঘৰটো আপোনালোকে এবাৰ দেখাবলৈ বিচাৰিছোঁ, যিহেতু এই ঘৰটো বন্ধ হৈ আছে। তো ফাৰ্ষ্ট আমি এইটো খুলিম। এইটো খোলাৰ লগে লগে আপোনালোকে ফাৰ্ষ্টত দেখিবলৈ পাব, মানে ইয়াত আছে মানে জুই, যেতিয়া মানে অলপ গধূলি টাইমত হয়, মানে ইয়াত ভল অকণো লগাই থোৱা নাই, ফুৰাবলৈ মানে জুইকুৰা জ্বলোৱা হয়। ইয়াতে কাষতে আছে বিচনা টাইপৰ অলপ, মানে ইয়াত বাঁহৰ খুঁটাৰে বনাই থোৱা আছে। ঠিক তেনেকৈ বাঁহৰ খুঁটাৰে তাৰ তলত আছে এইবিলাক নৰা, খেৰখিনি আছে। খেৰৰ ওপৰতে আছে আমাৰ এই বস্তাখিনিৰ ওপৰতে আমি যেতিয়া থাকিবলগীয়া হয় ঘৰটোত, তেতিয়া আমি কাপোৰ কানি লৈ আনি ইয়াতে শুই দিওঁ। তো ভিডিঅ'টো যদি ভাল লাগে, ভিডিঅ'টো ইমানখিনিয়ে সামৰণি মাৰি দিছোঁ। তো বেলেগ এদিন আমি আহিম, আকৌ আমি হাবিৰ মাজলৈ সোমাম। হাবিৰ মাজত সোমাই মেলি আপোনালোকক আকৌ গোটেই মানে বাৰীখন আপোনালোকক আকৌ এবাৰ ভালকৈ দেখাই দিম। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এনেকুৱা ধুনীয়া ব্লগছ পাবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।